Hello everyone, সকলোকে আসাম এসপাইৰেণ্ট ইউটিউব চেনেল স্বাগতম জনাইছো। তো পোন প্ৰথমে আজি তোমালোকৰ সকলোৱে গম পোৱা যে ADRE 2.0 গ্ৰেড 3 ৰিজাল্ট দিছে। তো যিখিনিয়ে তোমালোকৰ গ্ৰেড 3 পাছ কৰিলা এটা চাকৰি পাবলৈ সক্ষম হলা তেওঁলোকক আমাৰ অভিজিত শিক্ষা লগতে আসাম এসপাইৰেণ্টৰ তৰফৰ পৰা অলেখ অতুত শুভকামনা জনাও। সকলোৰে ভাল হওক, নিজৰ যিবিলাক সপোন আছে সপোনবোৰ পূৰণ হওক, ভালদৰে আগুৱাই যোৱা। আৰু তাৰ লগতে যিখিনি ষ্টুডেণ্টে আজিৰ এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰিলে বা পাছ নকৰিলে তেওঁলোককো কওঁ যে ভাগি নপৰিবা, ইমানখিনি কৰিছা সো ডেফিনেটলি তোমালোকক ডিজাৰ্ভ কৰা। তোমালোকৰ তাতো এই পটেনচিয়েলটো আছে, মাত্ৰ ক'ৰবাত সৰু সুৰা কিছুমান ভুল ৰৈ গৈছে যাৰ কাৰণে তোমালোকে আজি ফাইনেল লিষ্টত নিজৰ নামটো দেখিব নোৱাৰিলে। সো তোমালোকক কওঁ যে আজিৰ পৰা আকৌ নতুন ADRE 3.0 যেটো হ'ব তাৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা। আজিয়ে প্লেন বনোৱা, আজিয়ে সব ঠিক কৰা, তাৰ পৰা নিজৰ প্ৰেক্টিছ আৰম্ভ কৰি দিয়া। কাৰণ ৰৈ থাকিলে তোমালোকৰ টাইম গৈ থাকিব, ঠিক আছে। আৰু বেছি হেৰি কৰিব নালাগে। আমাৰ লগত আমি তোমালোকৰ সুবিধাৰ্থে আমি ADRE 3.0 কাৰণে এটা কোৰ্চ লৈ আহিছোঁ, যেটো আজি মোৰ প্ৰথমটো ক্লাছ। আৰু এই কোৰ্চটোৰ সুযোগ তাৰমানে অপৰচুনিটি, তাতে এই সুযোগটো তোমালোকে ভালকৈ ব্যৱহাৰ কৰি আগন্তুক ADRE 3.0 ফাইনেল লিষ্টত নিজৰ নামটো আনিবলৈ সক্ষম হোৱা। আৰু তাৰ কাৰণে আমি এই সুযোগ কোৰ্চত তোমালোকক সকলো আমাৰ গোটেই ৰিজনিং, মেথছ, জেনেৰেল নলেজ আৰু ইংলিছৰ গোটেইবিলাক টপিক আমি ইয়াত ডিছকাছ কৰিম। টপিকবোৰ ডিছকাছ কৰাৰ লগতে তোমালোকৰ ইয়াত আমি কনচেপ্টটো ডিছকাছ কৰিম। যিখিনি বস্তু তোমালোকে হয়তো ক'ৰবাত টকা দি বা পেইড কোৰ্চ লৈ শিকিব লাগিছিল সেই গোটেইখিনি বস্তু আমি ট্ৰাই কৰিম তোমালোকে ইয়াত ফ্ৰীতে শিকিব পাৰা। আৰু শেষত সকলোকে আকৌবাৰ স্বাগতম জনাইছোঁ আৰু লগতে সকলোকে শুভকামনা জনাইছোঁ যিখিনি আজিৰ ADRE 2.0 ৰিজাল্টটোত পাছ কৰিলে। আৰু যিখিনিয়ে কিবা কাৰণত ফেইল কৰিলে, ফেইল বুলি নকওঁ, কিবা কাৰণত তোমালোকৰ সপোনটো পূৰণ নহ'ল তেওঁলোককো আমি শুভকামনা জনাইছোঁ যে আগন্তুক যিটো ADRE 3.0 হয় তাত যাতে ইয়াত হোৱা ভুলখিনি নকৰা আৰু যাতে নিজৰ মনে বিচৰা চাকৰিটো এটা পাবলৈ সক্ষম হোৱা। সো আমাৰ আজি মোৰ প্ৰথমটো ক্লাছত আমি ডিছকাছ কৰিম নাম্বাৰ ছিষ্টেম বা সংখ্যা প্ৰণালীৰ ওপৰত। সো তোমালোকে যদি ভালকৈ মন কৰা যে লাষ্ট ইয়াৰ তোমালোকৰ ADRE 2.0 নাম্বাৰ ছিষ্টেমৰ পৰা বহুকেইটা কুৱেশ্যন আহি গৈছে। সো আমি লাষ্ট ইয়াৰ অহা কুৱেশ্যনবিলাক ডিছকাছ নকৰোঁ, কিন্তু তাৰ ৰিলেটেড কিছুমান টপিক যিবিলাক টপিকৰ পৰা কুৱেশ্যন আহিব পাৰে বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা সেই টপিকবিলাকৰ কনচেপ্টখিনি আমি জানিবলৈ চেষ্টা কৰিম। সো ইয়াত তোমালোকৰ কুৱেশ্যন থাকিব, MCQ থাকিব, লগত তাৰ ৰিলেটেড এক্সপ্লেনেশ্যন তোমালোকক প্ৰভাইড কৰা হ'ব। তো প্ৰথমটো কি আছে যে নাম্বাৰ অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 0 to 100, মানে 0ৰ পৰা 100ৰ মাজত কিমানটা প্ৰাইম নাম্বাৰ্ছ মানে মৌলিক সংখ্যা আছে। যদি তোমালোকে ভালকৈ মন কৰা যে লাষ্ট ইয়াৰ ADRE 2.0 পেপাৰ 3 পেপাৰ 4ত তোমালোকৰ গ্ৰেড 3 প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যাৰ কুৱেশ্যন আহিছে। গতিকে মৌলিক সংখ্যাৰ কুৱেশ্যন এইবাৰো আমি এক্সপেক্ট কৰিব পাৰোঁ। আৰু এটা কওঁ যে তোমালোকক লাষ্ট ইয়াৰ তোমালোকে জানা যে কোনোবাই যদি ADRE 1.0 আৰু 2.0 দুইটাই দিছে তেতিয়াহ'লে গম পাবা যে মেথছত বহুকেইটা কুৱেশ্যন ৰিপিট হৈছে কিন্তু। সো কুৱেশ্যন ৰিপিটৰ চান্সটো থাকে, ইমান টান বস্তু নাহে, মেথছখন ইমান টাফ অহা নাছিলে, ঠিক আছে। তো প্ৰথম কথা আমি প্ৰাইম নাম্বাৰ্ছ কিমানটা আছে জানাৰ আগতে আমি গম পাব লাগিব যে প্ৰাইম নাম্বাৰ্ছ মানে কি। মৌলিক আৰু যৌগিক বহুত টাইপছৰ নাম্বাৰ আছে, মই মেইনলি ইয়াত মৌলিক আৰু যৌগিক সংখ্যাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মানে মৌলিক আৰু যৌগিক সংখ্যা কি? দ্য নেচাৰেল নাম্বাৰ হুইচ হেভ অনলি ওৱান এণ্ড ইটছেল্ফ এজ এ ফেক্টৰ আৰ কল্ড প্ৰাইম নাম্বাৰ। মানে যিবিলাক স্বাভাৱিক সংখ্যাৰ মাত্ৰ উৎপাদক মাত্ৰ দুটাই থাকে। তেনেকুৱা ধৰি লোৱা উৎপাদক মানে কি হৰণ কৰিব পাৰি। 4ক কিহেৰে হৰণ কৰিব পাৰি? 1এৰে পাৰি। 4ক কিহেৰে হৰণ কৰিব পাৰি? 2ৰে পাৰি। 4ক কিহেৰে হৰণ কৰিব পাৰি? 4ৰে পাৰি। মানে 4ৰ উৎপাদক কি হ'ব? 1 2 4, ঠিক আছে। এইবিলাক উৎপাদক, এইবিলাক কি উৎপাদক বা ইংৰাজীবিলাক কি বুলি কয়? ফেক্টৰ বুলি কোৱা হয়, ফেক্টৰ বুলি কোৱা হয়, উৎপাদক বা ফেক্টৰ, ঠিক আছে। এতিয়া এই 4 বা 4 নাম্বাৰটো মৌলিক নে যৌগিক? আমি মৌলিকৰ কি গম পালোঁ যে যিবিলাক সংখ্যা উৎপাদক মাত্ৰ দুটা থাকিব, ইয়াত কেইটা? 3টা আছে, গতিকে ই মৌলিক নহয়। আৰু যি দুটা উৎপাদক থাকিব সেই উৎপাদক এটা কি হ'ব? এটা হ'ব 1 আৰু এটা হ'ব সেই সংখ্যাটো নিজেই। সো আমি এনেকুৱা সংখ্যা বিচাৰিব লাগিব যিবিলাক সংখ্যাক মাত্ৰ দুটা সংখ্যাৰে হৰণ কৰিব পাৰি। উৎপাদক মানে কি? হৰণ কৰিব পাৰি। আৰু হৰণ কৰিব পৰা সংখ্যাকেইটা কি হ'ব? এটা হ'ব 1 আৰু এটা হ'ব সেই সংখ্যাটো নিজেই। তেতিয়া তোমালোকে যদি চোৱা 1টো নহয়, কাৰণ 1 অকল 1এ হৰণ কৰিব পাৰি, বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰে। গতিকে 1টো মৌলিকো নহয় যৌগিকো নহয়। আমি যদি চাওঁ 2 কিহেৰে হৰণ কৰিব পাৰিম? 1এৰে পাৰিম, 2ৰে পাৰিম। মানে 2টো কি হয়? মৌলিক সংখ্যা হয়। 2টো এটা মৌলিক।
একেদৰে 3 কিহেৰে হৰণ কৰিব পাৰি 1 আৰু 3 এইটো কি মৌলিক কিন্তু 4 টো মৌলিক নহয় কাৰণ 4 ক তিনিটা সংখ্যাৰ হৰণ কৰিব পাৰি দুটাতকৈ বেছি উৎপাদক হ'লে তাইটো মৌলিক নহয় এটো কি হ'ব 4 টো কি হ'ব যৌগিক ঠিক আছে 4 টো কি হ'ব যৌগিক সো মৌলিক মানে কি যিবিলাক সংখ্যাক মাত্ৰ দুটা সংখ্যাৰ হৰণ কৰিব পাৰি আৰু সেই সংখ্যাকেইটা কি এটা হ'ল 1 আৰু এটা হ'ল সংখ্যাটো নিজেই আৰু যৌগিক মানে কি যিবিলাক সংখ্যাক দুটাতকৈ বেছি সংখ্যাৰ হৰণ কৰিব পাৰি সেইবোৰক কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় ইয়াৰ লগত আৰু এটা কথা কৈ দিও সকলোতকৈ সৰু মৌলিক সংখ্যাটো কি 2 যুগ্ম মৌলিক সংখ্যা কি যুগ্ম এটো কোৱেশ্চন পৰীক্ষাত আহিব পাৰে যুগ্ম মৌলিক সংখ্যা বা ইভেন প্ৰাইম নাম্বাৰ যুগ্ম মৌলিক সংখ্যা পৃথিৱীত এটাই আছে সেইটো হ'ল কি 2 একমাত্ৰ যুগ্ম সংখ্যা আৰু মৌলিক সংখ্যা এটাই আছে 2 বাকি মৌলিক সংখ্যা বহুত আছে কিন্তু যুগ্ম মৌলিক সংখ্যা নাই ঠিক আছে সো এইটো হ'ল মৌলিক সংখ্যা আৰু যৌগিক মানে কি যিবিলাকৰ দুটাতকৈ বেছি উৎপাদক থাকে 5 এটা মৌলিক সংখ্যা কাৰণ কিয় 5 ৰ 1 আৰু 5 দুটাই উৎপাদক আছে কিন্তু 15 যৌগিক কিয় কাৰণ 15 ৰ 1 এটা উৎপাদক 3 উৎপাদক 5 উৎপাদক 15 উৎপাদক এইবিলাক উৎপাদক ঠিক আছে দুটা উৎপাদক হলে মৌলিক দুটাতকৈ বেছি কি বুলি কোৱা হয় যৌগিক বুলি কোৱা হয় সো এতিয়া আমি খুদিছে কি 0 ৰ পৰা 1 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে তোমাক কৈ থৈ দিও 0 ৰ পৰা 1 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে 25 টা মন ৰাখিবা তুমি বিচাৰিবা কি হয় 25 টা কিমানটা হ'ব 25 টা লাষ্ট ইয়াৰ এডিআই তোমাৰ কোৱেশ্চন কি আছিল গম পোৱা 80 ৰ পৰা 1 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে 80 পৰা 100 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে এডিআই পেপাৰ এডিআই 2.0 ৰ পেপাৰ 3 আহিছিলে 80 ৰ পৰা 1 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে সো মৌলিক সংখ্যাৰ কোৱেশ্চন আহে এটা এটো লাষ্ট ইয়াৰ আহিছিল এটো কোৱেশ্চন ঠিক আছে তুমি হেকে লাষ্ট ইয়াৰ কোৱেশ্চন লৈ আহানে মই লৈছো 0 ৰ পৰা 1 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে 25 টা আৰু মৌলিক আৰু যৌগিক কাক বোলে মৌলিক মানে যিবিলাক সংখ্যাৰ মাত্ৰ দুটাই উৎপাদক থাকে তাক মৌলিক আৰু যৌগিক কলে কেৱল যিবিলাক উৎপাদক দুটাতকৈ বেছি থাকে ঠিক আছে বুজি পালা সকলোৱে পাৰিবা চোৱা নেক্সট আহিছে নেক্সট কোৱেশ্চন লৈ তলৰ কোনটো সংখ্যা 9 ৰে হৰণ কৰিব পাৰি চাৰিটা সংখ্যা দিয়া আছে চাৰিটা সংখ্যাৰ কোনটো সংখ্যা 9 ৰে হৰণ কৰিব পাৰি আমাক খুদিছে এতিয়া কথাটো হ'ল আমি হৰণটো সকলোৱে কৰিব জানো হয়নে সকলো ষ্টুডেন্টে যিখিনি এডিআই দিবলৈ গৈ আছে হৰণ কৰিব সকলোৱে জানা বা ডিভাইড কৰিব সকলোৱে জানা কিন্তু কথাটো হ'ল আমাৰ যেতিয়া আমি এটা পৰীক্ষা দিব যাম তাত আমাক ইমান সময় নিদিব যে আমি গোটেইবিলাক বস্তু হৰণ কৰি গোটেইকেইটা অপচন হৰণ কৰি চাম সো এনেকুৱা সময়ত আমাৰ কিছুমান শৰ্ট ট্ৰিক এপ্লাই কৰিব লাগিব যিবিলাক শৰ্ট ট্ৰিকে আমাক এই হৰণ কৰা পদ্ধতিটো বহুত সহজ কৰি তোলে মেথছত শৰ্ট ট্ৰিকৰ কামে হেতু যে যিখিনি আমি হৰণ কৰিম সেই হৰণ কৰা পদ্ধতিবিলাক বহুত সহজ কৰি তুলিব তাৰ কাৰণে যদি আমি চাবলৈ যাও আমি জানিব লাগিব কিছুমান ডিভিজিবিলিটি ৰুল বা হৰণৰ কিছুমান নিয়ম জানিব লাগিব মানে এটা সংখ্যাৰে যদি কোনোবা হৰণ কৰিব তাত কেনেকুৱা ৰুল থাকিব বা কি হ'ব তাৰ কাৰণে তোমালোকৰ কাৰণে মই এখন টেবুল লৈ আহিছো এই টেবুলখন ভালকৈ চাই লোৱা ইয়াত মই পৃথিৱীত যিমান বিলাক সংখ্যা আছে গোটেইবিলাক সংখ্যাটো হৰণ নিয়মটো মই আনিব নোৱাৰো ঠিক আছে কিন্তু তোমালোকৰ কাৰণে যদি তোমালোকে ইচ্ছা কৰা আমি তোমালোকৰ কাৰণে কি আনিব পাৰো কিছুমান হৰণৰ নিয়ম আনিব পাৰো 1 মিনিট ৰবা দেই হৰণৰ কিছুমান কি পাৰো নিয়ম লৈ আহিব পাৰো সো যদি ভালকৈ চোৱা তোমালোকে প্ৰথমটো ৰুল কি আছে 2 হৰণৰ ৰুলটো 2 এৰে এটা সংখ্যা হৰণ কৰিবলৈ কি কৰিব লাগিব যদি সংখ্যাটোৰ ইউনিট প্লেছত বা এককৰ ঘৰত যদি 0 থাকে 2 থাকে বা 4 থাকে বা 8 থাকে তেন্তে সেই সংখ্যাটো কি হ'ব 2 এৰে হৰণ যাব এইটো হ'ল কি 2 এৰে হৰণ কৰাৰ নিয়ম একেদৰে 3 কাৰণে কি হ'ব যদি সংখ্যাটোত যিমান বিলাক অংক আছে অংকবিলাকৰ যোগফলটোক যদি 3 ৰে ডিভাইড কৰিব পাৰি তেতিয়া হলে সেই গোটেই সংখ্যাটো কি হ'ব 3 ৰে ডিভাইড কৰিব পাৰিম 2 কাৰণে কি কৰিম 2 কাৰণে আমি কৰিম কি 2 কাৰণে 2 কাৰণে আমি কি কৰিম 2 চাবলৈ ইউনিট প্লেছত একক ঘৰত 0 2 বা 4 বা 6 বা 8 থাকিলে এটা সংখ্যা 2 এৰে হৰণ কৰিব যাব 3 কাৰণে কি মান হ'ব যিমান বিলাক অংক পাম এটা সংখ্যা দিছো 1 2 4 5 9 এইটো সংখ্যাক 3 ৰে ডিভাইড কৰিব কি কৰিব লাগিব এটা প্লাস কৰা 1 + 2 কিমান 3 3 + 4 7 7 + 5 12 12 + 9 21 হয়নে 21 ক 3 ৰে ডিভাইড যায় নে বলে অ যায় যদি 21 ক 3 ৰে ডিভাইড যায় এই সংখ্যাটো কি হ'ব 3 ৰে ডিভাইড কৰিব
পাৰি ঠিক আছে 2 নিয়মটো গম পালা 3 নিয়মটো গম পালা 4 কাৰণে কি কৰিবা 4 কাৰণে শেষৰ দুটা অংক চাবা ঠিক আছে 4 কাৰণে কি কৰিবা তোমালোকে শেষৰ হয় দুটা অংক ধৰিলোৱা 1 4 5 9 2 6 7 4 তে এটো সংখ্যা 4 এ ডিভাইড যাবনে না যায় তাৰ কাৰণে আমি কি কৰিব লাগিব শেষৰ সংখ্যা এই দুটা সংখ্যা শেষৰ দুটা ডিজিট চোৱা কিমান আছে 74 74ক 4 এ ডিভাইড যায় নে না যায় হয়নে 74 ক 4 এ ডিভাইড না যায় এই সংখ্যাটো কি হ'ব 4 এ ডিভাইড কৰিব নোৱাৰি বুজি পালা 2 কাৰণে ইউনিট প্লেসত 0 2 4 বা 6 বা 8 থাকিলে ডিভাইড যাব 3 কাৰণে চাব কাৰণে গোটেইটা সংখ্যা প্লাস কৰা প্লাস কৰি যদি সংখ্যা হ'ব সেই সংখ্যাক 3 এ ডিভাইড যায় নে চোৱা যদি যায় তেলে সেই নাম্বাৰটো কি হ'ব 3 এ ডিভাইড যাব 4 কাৰণে শেষৰ দুটা নাম্বাৰ চোৱা শেষৰ নাম্বাৰটো যদি 4 এ ডিভাইড যায় তেলে সেই সংখ্যাটো কি হ'ব 4 এ ডিভাইড যাব একেদৰে 5 ৰ কাৰণে কি হ'ব লাগে 5 ৰ কাৰণে যদি ইউনিট প্লেসত ইউনিট প্লেস বুলি ইউনিট প্লেস এককৰ ঘৰ দেই ইউনিট প্লেসত যদি 0 বা 5 থাকে হেতু সংখ্যাক 5 এ ডিভাইড যাব 6 ৰ মই কনফিউজ কৰিছো 7 ৰ পৰীক্ষা চাব না লাগে 8 ৰ কাৰণে কি হ'ব লাষ্ট 3 ডিজিট চাবা এটা অংকৰ শেষৰ দিনা 4 ৰ কাৰণে লাষ্ট 2 ডিজিট চাইছিলো 8 ৰ কাৰণে লাষ্ট 3 ডিজিট চোৱা তাৰ সংখ্যা লোৱা 4 9 2 3 8 1 6 ঠিক আছে এটোৰ কাৰণে যাব কাৰণে আমি কি কৰিম এই শেষৰ এটো 8 এ ডিভাইড যায় না চাব কাৰণে শেষৰ নাম্বাৰ কিটা চাবা কি আছে শেষৰ নাম্বাৰ কিটা মিলি 816 816 হৰণ যায় নে বলে হয় যায় কিমান যায় 102 গতিকে 816 শেষৰ তিনটা ডিজিটেৰ যে নাম্বাৰ হ'ব সেই নাম্বাৰ যদি 8 এৰে ডিভাইড যায় তেতিয়া হলে এই সংখ্যাটো কি হ'ব 8 এৰে ডিভাইড যাব এটো হল 8 ৰ নিয়মটো ঠিক আছে 9 ৰ কাৰণে কি কৰিবা 9 ৰ কাৰণে কৈ দিছো 9 ৰ কাৰণে 3 নিচিনা একে নিয়ম ঠিক আছে সংখ্যা লোৱা 3 5 6 7 8 9 এটো সংখ্যাক 9 এৰে ডিভাইড যায় নে চাব কাৰণে মই এটা প্লাস কৰিম 3 এ 5 8 8 এ 6 14 14 এ 7 21 21 এ 8 কিমান 29 29 plus 9 কিমান 38 38ক 9 এৰে ডিভাইড না যায় মানে এই সংখ্যাটো কি হ'ব 9 এৰে ডিভাইড না যায় বুজি পালা 3 এর কাৰণে গোটেইবিলা সংখ্যা প্লাস কৰি যদি যেটো এনসার হ'ব তাক যদি 3 এ ডিভাইড যায় তো সংখ্যা হ'ব 9 ৰ কাৰণে গোটেইকিটা সংখ্যা প্লাস কৰিবা প্লাস কৰি যদি এই সাম আহিব সেই সামটোক যদি 9 এৰে ডিভাইড যায় তেতিয়া হলে সেই গোটেই সংখ্যাটো কি হ'ব 9 এৰে ডিভাইড যাব 3 আৰু 9 ৰ ৰুলটো একে 2 ৰ কাৰণে একক হল 0 2 4 6 8 থাকিব লাগে 4 ৰ কাৰণে লাষ্ট দুটা ডিজিট যদি 4 এ ডিভাইড যায় সেই সংখ্যাটো 4 এ যাব 8 ৰ কাৰণে লাষ্ট তিনটা ডিজিট যদি 8 এৰে ডিভাইড যায় সেই সংখ্যাটো 8 এৰে ডিভাইড যাব 5 ৰ কাৰণে শেষৰ ডিজিটটো যদি ইউনিট প্লেস যদি 0 বা 5 হয় 5 এৰে যাব 10 ৰ কাৰণে কি হ'ব ইউনিট প্লেস ডিজিটটো যদি 0 থাকে হেতু কি হ'ব 10 এৰে ডিভাইড যাব তো কি হ'ব ইউনিট প্লেস মানে এককৰ ঘৰত ঠিক আছে এতিয়া আমি 11 টো হিকো 11 ৰ কাৰণে কি কৰিব লাগে গইনি কৈ দিছো 11 ৰ কাৰণে কি কৰিবা 11 ৰ কাৰণে এটা নাম্বাৰ লোৱা বলে 3 5 6 7 8 9 ধৰি লোৱা এটো এঙ্গা 11 ৰে ডিভাইড জানা কৰিব কাৰণে প্ৰথমে কি কৰিবা ইয়াৰে প্ৰথমতে অযুগ্ম সংখ্যা বিলাক অযুগ্ম নহয় অড নাম্বাৰ থকা সংখ্যা বিলাক প্ৰথম এটো লোৱা নেক্সট এটো 3 plus 5 কিমান 8 তাৰ পিছত এটা এৰি এটা 8 8 16 প্লাস কৰি আমাক এটো লোৱা 5 7 12 12 নয় কিমান 21 এটা এৰি এটা সংখ্যা লোৱা ইয়া ললো কি আমরা 16 পালো আৰু ইয়াৰ বাব এইটো আৰু এইটো এটা এৰি এটা কি পালো 21 পালো এগৰা মাইনাস কৰা যেটো এনসার আহিব হেতু যদি 0 বা 11 ৰ পূৰণফল হয় মাল্টিপল অফ 11 আহে 11 ৰ পূৰণফল হয় তেতিয়ালে সেই সংখ্যাটো 11 ৰে ডিভাইড যাব কিন্তু ইয়াত কি আছে 21 ৰ পৰা 16 গলে কিমান থাকে 5 থাকে না 0 আহিছে না 11 ৰ পূৰণফল আহিছে কোৱা হা নাই কৰি এই সংখ্যাটো 11 ৰে ডিভাইড না যায় 11 যাব কাৰণে প্ৰথম তো লোৱা তাৰপৰ নেক্সট তো বাদ তাৰ পিছৰটো লোৱা তাৰ পিছৰটো বাদ তাৰ পিছৰটো লোৱা হেনে প্লাস কৰা আকৌ বাকি বিলাকো এনেকে এটা প্লাস কৰা প্লাস কৰি ডাঙৰটো বা সৰুটো মাইনাস কৰিবা মাইনাস কৰিলে যদি এনসাৰটো যদি 0 বা তোমালোকৰ যদি 11 ৰ পূৰণফল আহে তেতিয়া হলে কি হ'ব তোমালোকৰ সেই গোটেই সংখ্যাটো কি হ'ব 11 ৰে হৰণ যাব ঠিক আছে কোনে ক'ব 11 ৰে হৰণ যাব বুজি পালা নেক্সট আমি তোমালোকৰ সাম কিছুমান বেলেগ সংখ্যা মানে মই গোটেইবিলা সংখ্যা তুমি মন ৰাখিব নোৱাৰো থৈলা 6 ৰ কাৰণে আমাৰ নিজা কোনো ৰুল নাছাও ঠিক আছে 6 হক বা তোমালোকৰ বাকি বিলাক 12 বা 15 বা তোমালোকৰ 20 এইবিলা সংখ্যা কথা কৈছো দেই বা তোমালোকৰ 21
এই গোটেইবিলাক সংখ্যাৰ আমি তোমালোকৰ ৰুলবিলাক আমি গোটেইবিলাক সংখ্যাৰ এনেকুৱা সৰু সৰু ৰুলবিলাক মনত ৰাখিব নোৱাৰোঁ আমি এনেকুৱা যিবিলাক সংখ্যা মানে 0 ৰ পৰা 1 2 ৰ পৰা 11 লৈ মই যিকেইটা ক'লো মনত ৰাখিলা তাৰ বাহিৰে যিবিলাক সংখ্যাৰ ডিভিজিবল ৰুল সুধিব তাৰ কাৰণে ইয়াত যিকেইটা এতিয়া আমি যিকেইটা ৰুল শিকিম সেইকেইটা ৰুল এপ্লাই কৰিলে হৈ যাব 6 ৰ নিজা কোনো ৰুল নাই 6 কাৰণে কি কৰিবা 6 এনেকুৱা দুটা সংখ্যা লোৱা যিকেইটা সংখ্যা পূৰণ কৰিলে 6 হয় আৰু সেই সংখ্যাকেইটা 0 ৰ পৰা ধৰি লোৱা সেই সংখ্যাকেইটা মানে কি ওচৰা ওচৰি থাকে 6 কাৰণে কি ল'ব পাৰোঁ 2 into 3 2 into 3 হয়নে আৰু 6 কাৰণে মই 1 into 6 ল'ম মই 1 দুটা পাওঁ হয় কিন্তু মই 1 into 6 টো মই কনসিডাৰ নকৰোঁ মই 2 into 3 কৰিম কিয় কাৰণ 2 ৰ ডিভিজিবল ৰুল মই জানো 3 ৰ ডিভিজিবল ৰুল মই জানো ঠিক আছে সো মই এনেকুৱা দুটা সংখ্যা ল'ম যিকেইটা সংখ্যাৰ ডিভিজিবল ৰুল মই জানো আৰু এই সংখ্যাকেইটা পূৰণ কৰিলে কিমান হ'ব লাগিব 6 হ'ব লাগিব 2 3 * 6 মানে 6 ৰ উৎপাদকতা এতিয়া কোনো এটা সংখ্যা যদি 6 ৰে ডিভাইড যাব লাগে আমি প্ৰথম ট্রাই কৰিব লাগিব যে কি সেই সংখ্যাটো 2 আৰু 3 ৰে ডিভাইড যায় নে না যায় আৰু 2 আৰু 3 কেনেকৈ পালো কাৰণ 2 3 * 6 হয় 6 ৰ ডিভিজিবল চেক কৰিব কাৰণে এনেকুৱা এটা সংখ্যা লোৱা যিকিটা সংখ্যা তোমালোকৰ যিকিটা সংখ্যা ওচৰা ওচৰি আছে অকণ দূৰত হ'ব পাৰে আৰু যিকিটা সংখ্যা আমি ডিভিজিবল বা ৰুলটো আমি জানো 2 3 লৈছো এতিয়া 6 ৰে হৰণ কৰিব কাৰণে প্ৰথম চাম যে সংখ্যাটো 2 ৰে যায় না যায় 2 ৰে যাব কাৰণে কি একক অক্ষৰ 0 বা 2 বা 4 বা 6 বা 8 থাকিব লাগে 3 ৰে যাব কাৰণে গোটেইটা সংখ্যা পূৰণ যোগফল কৰি যেটো সাম বুলি 3 ৰে কৰিলে সংখ্যাটো 3 ৰে যায় সো 6 ৰ কাৰণে দুটা সংখ্যা 6 ৰে ডিভাইড কৰিব পাৰি সেই সংখ্যাটো 2 আৰু 3 ৰে ডিভাইড কৰিব পৰা হ'ব লাগিব যদি এটা সংখ্যা 2 আৰু 3 ৰে ডিভাইড কৰিব পাৰি আমি ডাইৰেক্ট ক'ব পাৰো কি সেই সংখ্যাটো 6 ৰে ডিভাইড কৰিব পাৰি তো এতিয়াৰ পৰা যদি পৰীক্ষাত আমাক 6 ৰ ডিভিজিবল ৰুল কি আমি প্ৰথম কি কৰিম 2 আৰু 3 টো বিচাৰিম নেক্সট 12 12 ৰ কাৰণে আমি কি বিচাৰিম 3 আৰু 4 বিচাৰিম যদি এটা সংখ্যা 3 আৰু 4 ৰে ডিভাইড কৰিব পাৰি সেই সংখ্যাটো কি হ'ব 12 ৰে ডিভাইড কৰিব পাৰি 15 ৰ কাৰণে কি শিকিলো 3 আৰু 5 কাৰণ 3 আৰু 5 আমি এটা সংখ্যা যদি 3 ৰে ডিভাইড কৰিব পাৰি আৰু 5 ৰে পাৰি তেতিয়ালে সেই সংখ্যাটো কি হ'ব 15 ৰে ডিভাইড কৰিব পাৰি আৰু 3 আৰু 5 মই কৈ দিলো হয় নহয় 40 কাৰণে কি ল'ম 20 কাৰণে 4 into 5 মানে এটা সংখ্যা যদি 4 আৰু 5 দুইটাৰে হৰণ দুইটাৰে পাৰিব লাগিব কোনো অকল 4 বা অকল 5 ৰে গলে নহব দুইটাৰে হৰণ হ'ব লাগিব দুইটাৰে যদি হৰণ কৰিব পাৰি তেতিয়ালে সেই সংখ্যাটো কি হ'ব 20 ৰে হৰণ কৰিব পাৰি ঠিক আছে এইটো হল ৰুলটো বুজি পাইছা অকলে নিশ্চয় আৰু এইগিটা এইবিলাক বস্তু মন ৰাখিব লাগিব কিয় কৈছো কাৰণ তোমালোকৰ কিতাবা ডাঙৰ কোৱেশ্চন হ'ব পাৰে বলক পৰীক্ষা দিলে 72 কি দিলে 72 তা 72 আমি ডিভিজিবল ৰুল না জানো কিন্তু আমি কি জানো আমি জানো যে 8 আৰু 9 পূৰণ কৰিলে 72 হয় মানে আমি 8 আৰু 9 ৰ ডিভিজিবল ৰুলটো জানো যদি এটা সংখ্যাক 8 আৰু 9 ৰে ডিভাইড কৰিব পাৰি সেই সংখ্যাটো কি হ'ব 72 ৰে ডিভাইড কৰিব পাৰিম বুজি পালা এনেকৈ কৰিব লাগে ঠিক আছে এতিয়া আমি আমাৰ সেই শিকি থকা কোৱেশ্চনলৈ গৈছো ইয়াত কৈছে কোনটো নাম্বাৰ 9 ৰে ডিভাইড কৰিব পাৰি কি কি 9 ৰে ডিভাইড কৰিব কাৰণে কি কৰিব লাগে তাত থকা সংখ্যাবিলাক প্লাস কৰা 7 * 5 12 12 * 3 15 15 * 2 17 17 * 4 21 21 * 5 26 26 আছে কিমান 34 34 ক 9 ৰে ডিভাইড কৰিব নোৱাৰি গতিকে এটো आंसर নহয় 8 6 14 14 কে 15 15 2 17 17 3 20 20 4 24 24 আছে কিমান 32 32 को 9 ৰে ডিভাইড কৰিব নোৱাৰি মানে এই গোটেই সংখ্যাটো 9 ৰে ডিভাইড কৰিব নোৱাৰি নেক্সট 6 2 8 8 3 11 11 4 15 15 5 20 20 আছে 28 28 আছে কিমান 36 36 ক 9 ৰে ডিভাইড কৰিব পাৰি যদি 36 ক ইয়াৰ সামটোক যদি 9 ৰে ডিভাইড কৰিব পাৰি মানে এইটোৱে হ'ব কাৰেক্ট आंसर যিটোক 9 ৰে ডিভাইড কৰিব পাৰি সো তোমালোকে যেতিয়া এই ডিভিজিবল ৰুল বিলাক শিকিবা তেতিয়া তোমালোকৰ অংকবিলাক কৰিব কাৰণে বহুত সুবিধা হৈ যায় বুজি পালা এই ডিভিজিবল ৰুলবিলাক জনাটো বহুত অতিকৈ ইম্পৰ্টেন্ট মই গোটেইখিনি প্ৰায় কৈ দিছো হেনিকা মনত ৰাখিবা কিবা যদি বুজি নোপোৱা থাকে আমাক জনাবা নেক্সট আৰু এটা কোৱেশ্চন লৈ আহিছো এবাৰ এইটো কোৱেশ্চন কি দি আছে তলৰ কোনটো সংখ্যা 15 ৰে ডিভাইড কৰিব পাৰি সো 15 কাৰণে আমি গম পালে 15 কাৰণে আমি কি চাব লাগিব দুটা সংখ্যা বিচাৰিব লাগিব প্ৰথমে 15 ক ডিভিজিবল ৰুল চেক কৰিব কাৰণে কি কৰিব লাগিব সংখ্যাটো 3 আৰু 5 ৰে কি হ'ব লাগিব ডিভাইড হোৱা হ'ব লাগিব এটা এটো সংখ্যা চোৱা 3 ৰে হ'ব লাগি কৰিবলৈ 5 ৰে হৈ আছে কাৰণ 5 ৰে ইউনিট প্লেছত 0 আছে মানে 5 ৰে হয় কিন্তু 3 ৰে হয় নহয় চোৱা 5 3 8 8 6 কিমান 14 14 ক 3 ৰে ডিভাইড কৰিব নোৱাৰি মানে এই সংখ্যাটো 15 ৰে ডিভাইড না যায়
দুইটাৰে যাব লাগিব 3 আৰু 5 ৰে কিন্তু এইটো সংখ্যা 5ৰে যায় কিন্তু 3ৰে যোৱা নাই কাৰণ এইটো এনসাৰ নহয় নেক্সট চোৱা এইটোকা 5ৰে যাব কিন্তু 3ৰে চোৱা 9 2 11 11 পাছে 16 16 একে 17 17 পাছে 22 22ক 3ৰে ডিভাইড কৰিব নোৱাৰে মানে এইটো কাৰেক্ট এনসাৰ নহয় নেক্সট এইটো একক ঘৰত 5 আছে 5 থাকিলে এইটো 5ৰে ডিভাইড কৰিব পাৰি কিন্তু 3ৰে পাইনে চাও 3 2 5 7 পাছে 12 12 পাছে 17 17 পাছে কিমান আকৌ 22 22ক তোমালোকৰ 3ৰে ডিভাইড কৰিব নোৱাৰি নেক্সট এইটো একক ঘৰত 5 আছে 5ৰে গৈ আছে 3ৰে চোৱা 7 1 8 8 3 11 11 2 13 13 পাছে কিমান 18 18ক 3ৰে ডিভাইড কৰিব পাৰি মানে এই সংখ্যাটোক 3ৰে ডিভাইড কৰিব পাৰি এই সংখ্যাটোক 5ৰে ডিভাইড কৰিব পাৰি আৰু 3 আৰু 5 দুইটাৰে যদি পাৰি এই সংখ্যাটো কি হ'ব 15ৰে ডিভাইড কৰিব পাৰি মানে ইয়াৰ কাৰেক্ট আনসাৰ 17325 এইটো হ'ব বুজি পালা ইয়াৰ কাৰেক্ট হ'ব 17325 ঠিক আছে নে ক্লিয়াৰ হৈছে বুজি পাইছা সকলে ডিভিজিবল ৰুলটো কেনেকৈ চাব লাগে ক্লিয়াৰ হৈছে নে কোৱা নেক্সট চোৱা নেক্সট কোৱেশ্যন আগবাঢ়িছো নেক্সট কোৱেশ্যন কি দিয়া আছে ইয়াত এটা ষ্টাৰ মাৰ্ক দিয়া আছে এই ষ্টাৰ মাৰ্ক সংখ্যাটো কি দিয়া আছে 54963 ষ্টাৰ 6 এই সংখ্যাটোক যদি 8ৰে ডিভাইড কৰিব পাৰে তেতিয়াহ'লে এই ষ্টাৰত কি সংখ্যা আহিব মোক সুধিছে কাৰণ 8ৰে কৰিবলৈ আমি কি চাব লাগে শেষৰ 3টা নম্বৰ চাব লাগে শেষৰ 3টা নম্বৰে যেটো সংখ্যা গঠন কৰি আছে সেই সংখ্যাটো যদি 8ৰে ডিভাইড কৰিব পাৰি তেতিয়াহ'লে গোটেই সংখ্যাটো কি হ'ব 8ৰে ডিভাইড কৰিব পাৰি প্ৰথমটো কি আছে 2 আছে 2 বহাই চোৱাচোন ষ্টাৰৰ ঠাই যদি 2 বহাই 3 2 6 কিমান হ'ব 3 টো 8ৰে ডিভাইড কৰিব পাৰি নে নোৱাৰি নেক্সট কি আছে 3 আছে 3 3 6 বহালে 8ৰে 8 4 গুণ 32 1 6 8 2 গুণ 16 এটো ডিভাইড কৰিব পাৰি 3 বহালে ডিভাইড কৰিব পাৰি 2 বহালে ডিভাইড কৰি 2 বহালে 326 ডিভাইড না যায় 4 বহালে 346 ডিভাইড না যায় ঠিক আছে 5 বহালে 356 তাকো ডিভাইড কৰিব নোৱাৰি অকল কি হ'ব 3 বহালেহে এই সংখ্যাটোক 8ৰে ডিভাইড কৰিব পাৰি মানে যে ষ্টাৰ নাম্বাৰটো আছে ইয়াত কি আহিব 3 আহিব সো এনেকুৱা ধৰণৰ কোৱেশ্যন পৰীক্ষাত আহি থাকে বুজি পালা এডিআই তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্যন পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় ক্লিয়াৰ হৈছে সকলোৰে বুজি পাইছা ঠিক আছে পাৰিবানে ডিভিজিবল ৰুলৰ কোৱেশ্যন আহিলে আমি পিছত আকৌ শিকিম আজি প্ৰথমটো ক্লাছ আমি জাস্ট বস্তুবিলাক কৈ গৈছো পিছত যদি আমাক গোটেইখিনি বস্তু বুজোৱা হ'ব আমি আৰু কোৱেশ্যন লৈ আহিম তোমালোকৰ তাত আমি পৰীক্ষাত অহা কোৱেশ্যনবিলাক লৈ আহিম ঠিক আছে নেক্সট চোৱা এতিয়া আমি এটা বেলেগ টাইপৰ কোৱেশ্যন লৈ আহিলো ইয়াত কি দিয়া আছে এটা নাম্বাৰক যদি 899 কোনোটা নাম্বাৰ যিকোনো নাম্বাৰ ধৰা x যে নাম্বাৰ x ক 899 ৰে ডিভিজিবল কৰিলে ৰিমাইন্ডাৰ মানে বাকি কিমান থাকে 63 মানে তো বাকি বা ভাগশেষ বাকি ৰিমাইন্ডাৰ কৈছে এটা নাম্বাৰ যিকোনো নাম্বাৰ x ক যদি মই 899 ৰে ডিভাইড কৰো ভাগশেষ কিমান থাকে 63 থাকে এতিয়া কৈছে যদি মই সেম নাম্বাৰ x টোক যদি মই 29 ৰে ডিভাইড কৰো তেতিয়াহলে ৰিমাইন্ডাৰ বা ভাগশেষ কিমান থাকিব ঠিক আছে তেতিয়াহলে ৰিমাইন্ডাৰ বা ভাগশেষ কিমান থাকিব আমি তাৰ কাৰণে x টো উলিয়াই লব লাগিব x টো উলিয়ালেহে গম পাম আমি x টো উলাই যদি তেতিয়া কইলে গম পাম গম পাইছা কিন্তু কথাটো হল আমাক পৰীক্ষাত x টো লাবৰ কাৰণে বহুত দিগল মেথড কৰিব লাগিব এটো কোৱেশ্যন একচুয়ালি মানে কি হয় ইউক্লিডছ ডিভিজন লেমা বুলি এটা লেমা আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ক্লাস 9 ক্লাস 10 ত পোৱা যায় ইউক্লিডছৰ বিভাজন প্ৰমেয়িকা তাৰ পৰা কয় তাত কয় কি এটা সংখ্যা এক যদি b ৰে ডিভাইড কৰা হয় মানে a b ৰে যদি মই b যদি মই a ৰে ডিভাইড কৰো b যদি মই a ৰে ডিভাইড কৰো এক এনেকুৱা সংখ্যা পাম ধৰা q ঠিক আছে আৰু কৰাৰ পিছত ৰিমাইন্ডাৰ কিমান পাম r পাম ঠিক আছে ৰিমাইন্ডাৰ কোনোটা সংখ্যা এটা সংখ্যা ডিভাইড কৰে তাত এটা ভাগশেষ আৰু কি আহিব ভাগফল আহিব মানে কি হয় যেটো সংখ্যা ডিভাইড কৰিম আমি ভাজ্য ইকুৱেল কি হ'ব ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এটো প্ৰমেয়িকা ব্যৱহাৰ কৰিব পাৰি মানে b ইকুৱেল আমি কি লিখিব পাৰো b ইকুৱেল টু a ইনটু q প্লাস r ঠিক আছে বা a ইকুৱেল টু তোমালোকৰ b ইনটু ইয়াত মই b লিখিছো তোমালোকে এনেকৈ উল্টাকে লিখিলে তোমালোক যদি ইয়াত a লিখা ইয়াত b লিখা b a ইকুৱেল টু b ইনটু q প্লাস r যেকে লিখিব পাৰা ঠিক আছে আমি যদি চেঞ্জ কৰিলে বুঝাবা মই চেঞ্জ কৰি দেখাইছো
বুজিবলৈ বেছি ইজি হ'ব ইয়াত তোমালোকে উল্টাকৈ লিখি দিয়া ধৰি লোৱা বিৰে 1 ডিভাইড কৰিছোঁ তেতিয়াহ'লে কি হ'ব a ইকুৱেল টু b ইনটু q প্লাছ r ভাজকটো b ভাগফল q r টু ভাগ বা ৰিমাইণ্ডাৰ এইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটো আচলতে কুৱেশ্যনটো আমি কৰিব লাগিছিল এইটো প্ৰমেয়িকা ব্যৱহাৰ কৰি ঠিক আছে আমি এইটো প্ৰমেয়িকা ব্যৱহাৰ কৰি এই কুৱেশ্যনটো কৰিব লাগিছিল আৰু এই প্ৰমেয়িকাটো ক্লাছ 10ৰ বুকত আছে কিন্তু কথাটো হ'ল পৰীক্ষাত আমাক ইমান সময় নিদিয়ে ঠিক আছে আমি এই প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি উলিয়াম তাৰপৰা আমি কৰিম ইমান টাইম আমাৰ হাতত নাই তো তাৰ কাৰণে মই তোমালোকক এটা শ্বৰ্ট ট্ৰিক শিকাই দিছোঁ মনত ৰাখিবা যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে একো কৰাৰ প্ৰয়োজন নাই সিম্পলি কি কৰিবা গম পোৱা প্ৰথমবাৰ কিমান ৰিমাইণ্ডাৰ আছিলে 63 প্ৰথমবাৰ বাকি কিমান আছিলে 63 হেইটো কি কৰিবা নেক্সট বাৰ কিহেৰে ডিভাইড কৰিব দিছে 29 এৰে হেইটোৰে ডিভাইড কৰি দিয়া প্ৰথমবাৰ যেটো ৰিমাইণ্ডাৰ আছে সেই ৰিমাইণ্ডাৰটোক নেক্সট বাৰ যেটো সংখ্যাৰে আমাক হৰণ কৰিব দিছে হেইটোৰে হৰণ কৰি দিয়া আমাক কিন্তু ৰিমাইণ্ডাৰ হৰণ কৰিব কোৱা নাছিল আমাক কৈছিল এটা সংখ্যাক যদি 819 এৰে ডিভাইড কৰো ৰিমাইণ্ডাৰ 60 থাকে 63 থাকে সেই একেটো সংখ্যাক যদি মই 29 এৰে ডিভাইড কৰি ৰিমাইণ্ডাৰ কিমান থাকিব আমাক হৰণ কৰিবলৈ সংখ্যাটো একেই যদি এনেকুৱা থাকে কোৱেশ্যন তেতিয়ালে প্ৰথমবাৰ ডিভাইড কৰি যদি ৰিমাইণ্ডাৰ আহিছিল হেইটোৰে নেক্সট বাৰ যেটো সংখ্যাৰে হৰণ কৰিব দিছে তাকে ডিভাইড কৰি দিয়া কিহেৰে হৰণ কৰিব দিছে 29 এৰে কইলে কিমান হ'ব 29 দুগুণ 58 ইয়াত ৰিমাইণ্ডাৰ কিমান হ'ব মাইনাস কইলে 5 সো নেক্সট বাৰ যেটো ৰিমাইণ্ডাৰ আহিব হেইটোৱে হ'ব কাৰেক্ট এনসাৰ মানে ইয়াত ৰিমাইণ্ডাৰ কিমান থাকিব অপচন বি 52 বুজি পালা এইটো হ'ল শৰ্ট ট্ৰিক তোমালোকে এইটো বস্তু বুজি থৈ দিয়া দুটা এটা সংখ্যাক যদি মই হৰণ কৰিব যাওঁ কাৰণ দুটা এনেকুৱা সংখ্যা পাম যেটা পূৰণ কৰাৰ লগত তাৰ ৰিমাইণ্ডাৰটো প্লাস কৰিলে মই সেই সংখ্যাটো পাই যাম যেটো সংখ্যাক মই হৰণ কৰিব কৈ আছিলো কিন্তু এটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰাতকৈ আমি যদি তোমালোকৰ এই শৰ্ট ট্ৰিকটো কৰি দিও আমাৰ সহজে হ'ব হয়নে সো এনেকুৱা কোৱেশ্যন পৰীক্ষাত আজিকালি আহে কিন্তু ঠিক আছে এনেকুৱা কোৱেশ্যন পৰীক্ষাত আজিকালি আহে বহু সঘনে অহা দেখা যায় ঠিক আছে তো ইয়াত কি হ'ব যদি সেই অংকটো যে উলিয়াব দিছে যেটো যদি প্ৰথমবাৰ যে ৰিমাইণ্ডাৰ আহিব সেই ৰিমাইণ্ডাৰটোক নেক্সট বাৰ যেটো সংখ্যাৰে হৰণ কৰা কথা কৈছিলে হেইটোৰে হৰণ কৰিবা হৰণ কৰি যিমান ৰিমাইণ্ডাৰ আহিব হেইটো হ'ব তাৰ কাৰেক্ট এনসাৰটো এয়া যদি ৰিমাইণ্ডাৰ 0 আহিলে কাৰেক্ট এনসাৰ কিমান হলে 0 হলে ঠিক আছে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়িছো সো কৈছে কি এটা নাম্বাৰ if a number is divisible by 80 the same number is divided by 16 the remainder will be so কৈছে কি x এৰে যিকোনো নাম্বাৰ x ক যদি মই 80 ৰে ডিভাইড কৰো x ক 80 ৰে ডিভাইড কৰিলে কৈছে ডিভিজিবল মানে কি সম্পূৰ্ণৰূপে হৰণ যায় এটা নাম্বাৰক যদি মই 80 ৰে হৰণ কৰো সেই সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ যাব মানে x ক 80 ৰে সম্পূৰ্ণৰূপে হৰণ যাব মানে ৰিমাইণ্ডাৰ কি আ 0 হয়নে সম্পূৰ্ণৰূপে হৰণ যায় মানে কি 0 ৰিমাইণ্ডাৰ মানে কি 4 ক 2 ৰে সম্পূৰ্ণৰূপে হৰণ যায় মানে 2 2 যা 4 ৰিমাইণ্ডাৰ কি আহিল 0 আহিল নে নাই 0 আহিল হয়নে এতিয়া আমাক কৈছে কি আমাক কৈছে যে সেই সেম নাম্বাৰটোক যদি মই 16 ৰে ডিভাইড কৰো এই x ক যদি মই 16 ৰে ডিভাইড কৰো তেতিয়া ৰিমাইণ্ডাৰ কিমান আহিব সুধিছে আমাক এক মিনিট তেতিয়া ৰিমাইণ্ডাৰটো সুধিছে ঠিক আছে তে আগৰবাৰ আমি কি কৰিছিলো এইটো সংখ্যাক এইটোৰে ডিভাইড কৰিছিলো এবাৰ যদি আমি 0 ক যদি 16 ৰে ডিভাইড কৰো হৰণ কৰিব নোৱাৰি হয় নহয় মানে আলটিমেটলি কি ৰিমাইণ্ডাৰ 0 আহিব কিন্তু কথা হ'ল কি যদি তোমাক ৰিমাইণ্ডাৰ কিবা দিয়া থাকিল হয় তেতিয়া হলে এইটোৰে কি কৰিবা এইটো হৰণ এইটোৰে হৰণ কৰিব লাগিছিল হয় আগৰ যদি মই আগৰবাৰ কৈছিলে কি ৰিমাইণ্ডাৰ আমাক কিমান কৈছিলে 63 কাৰণে ৰিমাইণ্ডাৰৰে নেক্সট বাৰ হৰণ কৰা সংখ্যাক হৰণ কৰিছিলো কিন্তু আমাক ৰিমাইণ্ডাৰ কোৱা নামক কৈছে সম্পূৰ্ণভাৱে হৰণ যায় মানে ৰিমাইণ্ডাৰ কি 0 এনেকুৱা যদি ৰিমাইণ্ডাৰ 0 ক তেতিয়া আমি কি কৰিম গম পা প্ৰথমবাৰ যেটো সংখ্যাৰে হৰণ কৰিছে হেইটোক নেক্সট বাৰ যেটো সংখ্যাৰে হৰণ কৰিব হেইটোৰে ডিভাইড কৰি দিলে হ'ল প্ৰথমবাৰ কিহেৰে হৰণ কৰিছিল 80 ৰে নেক্সট বাৰ কিহেৰে হৰণ কৰিব দিছে 16 ৰে এবাৰ 16 ৰে হৰণ কৰি দিয়া 16 5 যা 80 ৰিমাইণ্ডাৰ কিমান 0 মানে এবাৰ ৰিমাইণ্ডাৰ কিমান আহিব 0 আহিব ঠিক আছে বুজি পালা যদি ৰিমাইণ্ডাৰ 0 নাহিল হয় তেতিয়া হলে আমি ৰিমাইণ্ডাৰটো হৰণ কৰিলো হয় কিন্তু যেটো ৰিমাইণ্ডাৰ 0 আছে একাৰণে প্ৰথমবাৰ যেটো সংখ্যাৰে হৰণ কৰিছিল তাক আমি দ্বিতীয়বাৰ যেটো সংখ্যাৰে হৰণ কৰিব আছে এটোৰে হৰণ কৰি দিম বুজি পাইছা সকলোৱে ক্লিয়াৰ হৈছে সকলোৰে ঠিক আছে সো ইউক্লিড বিভাজন প্ৰমেয়িকা বুজি পালা মৌলিক যৌগিক সংখ্যা বুজি পালা লগত তোমালোকৰ ৰুল অফ ডিভিজিবিলিটি বা হৰণ কৰাৰ পদ্ধতি বুজি পালা ঠিক আছে
এইখিনি অকলে ক্লিয়াৰ হৈছে নেক্সট তোমালোকৰ কাৰণে মই এই কুৱেশ্যনৰ হোমৱৰ্ক দিছোঁ এইটো কুৱেশ্যন মই আজি ডিছকাছ নকৰোঁ কাৰণ কিয় এইটো হ'ল ইউনিট প্লেছৰ কুৱেশ্যন এইটো কনচেপ্ট আমি নেক্সট ক্লাছত ডিছকাছ কৰিম কাৰণ একেদিনাই যদি তোমালোকক বেছি বস্তু কৈ দিওঁ তোমালোকৰ মানে ডাউট হ'ব ঠিক আছে কনফিউজন হ'ব তো কুৱেশ্যন কৈছে কি 25 to the power 6521 লগত যদি 36 to the power 528 plus 73 to the power 54 to প্লাছ কৰোঁ যিটো সংখ্যা আহিব সেই সংখ্যাটোৰ এককৰ ঘৰ এইবিলাক সংখ্যা কৰিলে বহুত ডাঙৰ সংখ্যা আহিব এই বহুত ডাঙৰ সংখ্যাৰ এককৰ ঘৰত কি আহিব মোক উলিয়াব দিছে এইটো হয় ইউনিট প্লেছৰ কনচেপ্ট এই কুৱেশ্যনটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম ঠিক আছে এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল তো আজি আমি যিখিনি কৰিলোঁ সেইখিনি ঘৰৰ পৰা ভালকৈ চাবা ডিভিজিবল ৰুল ভালকৈ চাবা তাৰপিছত তোমালোকৰ প্ৰাইম নাম্বাৰ কম্পজিট নাম্বাৰ মৌলিক যৌগিক ভালকৈ চাবা আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়কাৰ কুৱেশ্যন ভালকৈ কৰিবলৈ ট্ৰাই কৰিবা নেক্সট ক্লাছত তোমালোকৰ আমি ইয়াৰ পিছত ইউনিট প্লেছৰ কনচেপ্ট আছে সেইখিনি বস্তু আমি ডিছকাছ কৰিম ঠিক আছে চ' আজিৰ ক্লাছটো আমি ইমানটা সমাপ্ত কৰিছোঁ আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ পাৰ্টখিনি ডিছকাছ কৰিম যদি কিবা বুজি নোপোৱা থাকে মোক জনাবা আৰু যদি ভিডিঅ'টো প্ৰথমবাৰে চাইছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা ধন্যবাদ